দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি পুৱা ৮ বজাত শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকিয়াজুলিস্থিত শ্বহীদ বেদীত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত আৰু ঢেকিয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষকে শ্বহীদসকলক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ঢেকিয়াজুলিৰ শ্বহীদসকলক সুঁৱৰি আজি আয়োজন কৰা হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিৰ উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী, ঢেকিয়াজুলি পৌৰসভাৰ উপ পৌৰনেত্ৰীৰ লগতে বহুতো বিশিষ্ট লোক উপস্থিত থাকে। এইটো গতানুগতিক অনুষ্ঠান নহয়, আৱেগ জড়িত থকা এটা অনুষ্ঠান হয়। স্বাধীনতা দিৱসৰ আমি যিমানেই আমি উদযাপন কৰিবলৈ লওঁ, প্ৰতিবাৰে এই আৱেগবোৰে আমাক সদায় জুমুৰি থাকিব আৰু তেখেতসকলৰ ত্যাগ আৰু বলিদান আমি স্বাধীনতা দিৱসৰ দিন বুলি নহয়, আমি সদায় স্মৰণ কৰি থাকিম। এইটো আমাৰ কাৰণে খুব এটা গুৰুত্বপূৰ্ণ দিন। আজি স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱসত আমি ১৯৪২ চনৰ যিসকল আমাৰ ঢেকিয়াজুলিৰ ত্যাগবীৰ আছিল, তেখেতলোকক শ্ৰদ্ধাৰে সুঁৱৰিছে আমাৰ সমজিলাৰ আয়ুক্ত, আৰু সমজিলা আয়ুক্তৰ লগত মই সমজিলা আৰক্ষী অধীক্ষক হিচাপে তেখেতক মই সংগ দিছোঁ, আৰু মই সমূহ ঢেকিয়াজুলিবাসী ৰাইজক মই শুভেচ্ছা জনাইছোঁ এই স্বাধীনতা উপলক্ষে, যাতে সকলোৱে ওলাই আহি সহযোগিতাৰে স্বাধীনতা দিৱস উদযাপন কৰে।